কাম বেক টু মাই চেনেল। খেতিয়কে খেতিৰ মাজত সুন্দৰতা বিচাৰ। ই এটা দেখছি না পানী, এয়া পানী কইৰে বেহাৰত ঔষধ মাৰি আছে। আমাৰ খেতি ইফালে নহয়, আমাৰ খেতি মোৱামাৰী পথাৰত। কথাটো হ'ল কি জানে না, এই যে পাত নি আছে, এই পাত, এই বেটাৰী গাড়ীখান আমি আনলো খানাপাৰা, গুৱাহাটী খানাপাৰাৰ পৰাই আনা গেল। আজি 7 দিনমান হ'ল আনা। হলি আমি আচলতে আনছোঁ এইটো কাৰণতে, এই পাত কাটাৰ নামতে আনছোঁ আমি মানে মানুহ ভাড়া মাৰা কিবা মাৰা সেনেকুৱা মাইণ্ডেদি আনা নাই গাড়ীখান। কেইটামান ছাগলী আছে এই খৰম আমাৰ ভকতদেউৰ জাজগনা মন্দিৰৰ আনলি। এতিয়া মোটামুটি আনাৰ দিনৰ পৰাই 10 বাৰ মান এনেকৈ কাটা গেল পাত। এতিয়া মোকতো দুটামান বেটাৰী গাড়ী ড্ৰাইভাৰে মানে মালিকে নামাতাই হ'ল গাড়ীখন আনাৰ পাই। আমি আচলতে পাত কাটবাহে আনছোঁ এখন। তাতে আৰু চাঞ্চত পালি মাৰিব লাগিব দেচোন ভাড়া চাড়া। বাইক চলাই পেলাই ভিডিঅ' মাৰা ভাল কথা নহয়। মানে কেছটো মানে মই পিছে কিয় যাই আছোঁ জানি না, চাবি পাত হৰাইছি আমাৰ এই বেটাৰী গাড়ীখনৰ চাবি পাত হৰাইছি। হৰালি মই ৰিম'টটো লৈ আহিলোঁ। ৰিম'ট মানে চাবি নহ'লে ৰিম'টেদিও চলাব পাৰি গাড়ীখন। ৰিম'টটো আনলোঁ। পিছে যাওয়াৰ কাৰণটো হ'ল কি, চাবি পাত যদি গাছৰ পাতত ক'ৰবাত লাগি আছে পৰি যাব পাৰে না। পৰি গেলি মই ডিউটি কৰি আছোঁ, বাই চান্স কোনোবাটো পাতত বাজি আছে ঠাচকৈ পৰি গেলি মই পাই যাম। মই এতিয়া সেই ডিউটি মাৰি যাই আছোঁ। এইগিলা বেহাৰ দেখছি না। এতিয়া চাবি পাত যদি নাপাওঁ ৰিম'টটোৱেদি চলাব পাৰিম। যেনেকৈ এতিয়া আহি আছে ৰিম'টটো অন অফ কৰিব পাৰি। গাড়ীখন অনা বেছি দিন হোৱাই নাই, হৰালে আমাৰ চাবি পাত। ছাগাল পোহা ইমান সহজ কথা নহয়। পুৱাৰ পৰা এনেকৈ 2 গাড়ী অনা গেলে পাত। বেটাৰী গাড়ীৰ মালিককেইটা মোক দেখা পালি মুখখন যে ঘূৰা। আমি এখন এই পাত কাটবাহে আনছোঁ। আমি এখন এনেকৈ ছাগালৰ পাত কাটবাহে আনছোঁ আমি। এই মাহা পাত আৰু এনেকৈ পাত আনবাহে আনছি এখন, ভাড়া মাৰবা আনা নাই। মোক দেখা পালি যে মুখখন ঘূৰোৱা হ'লি আগতে মাতি আছিলি, বেটাৰীখন আনাৰ লগে লগে নামাতা হ'লি। আমি পাত কাটবাহে আনছোঁ। এইয়া পাত এই পাত এতিয়া ছাগালকেইটা পাছত দেখাম দেচোন, ইটান নেদেখাওঁ। ছাগালকেইটা অলপ পাছত দেখাম দে।